হে গাইজ মোক এজনে কমেণ্ট কৰিছিলে চ' মই এইটো ভিডিঅ' তেওঁৰ কাৰণে বনাইছোঁ যে আমাৰ পোৱালি আনাৰ পৰা শেষৰ দিনলৈকে আমি কি মেডিচিন খুৱাম। চ' মই তেওঁৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। আনা দিনাৰ পৰা আপোনালোকে একদম 7 দিনলৈকে আপোনালোকে ইউজ কৰিব পাৰে ভিমাৰেল বা মাল্টি ষ্টাৰ্টাৰ, যিকোনো এটা ইউজ কৰি মোৰ মতে আপোনালোকে মাল্টি ষ্টাৰ্টাৰ কৰক, সেইটো একদম ৰিজাল্ট ভাল পাব। আৰু 7 দিনৰ আপোনালোকে যেতিয়া 7 দিন শেষ হ'ব সেই তেতিয়াৰ পৰা আপোনালোকে এটা বি কমপ্লেক্স বুলি মেডিচিন আছে, মই দেখাম আপোনালোকক। এইটো বি কমপ্লেক্স বুলি কয়, এইটো আপোনালোকে ইউজ কৰিব পাৰে। তাৰপিছত আপোনাৰ 14 দিনলৈকে 7 দিনৰ পৰা 14 দিনলৈকে বি কমপ্লেক্স ইউজ কৰিলে, আৰু 14 দিনৰ পৰা আপোনালোকে 22 দিনলৈকে কেলছিয়ামৰ আমাৰ যোনটো মানে মেডিচিন আছে অষ্টভেদ বুলি কয়, সেইটো ইউজ কৰিব। সেইটো আপোনাৰ মোটামুটি 250 টকা ল'ব, সেইটো ইউজ কৰিব। আৰু পাৰিলে মাজে মাজে ৰাতি লিভাৰৰ ঔষধটো অকণমান দি থাকিব, মাজে মাজে, ডেইলি নহয়। আকৌ আপোনাৰ যোনটো 23 দিনৰ পৰা আমাৰ 22 দিন থাকিলে, 23 দিনৰ পৰা আপোনালোকে একদম শেষৰলৈকে এটা অম্বিপ্লেক্স বুলি এটা মেডিচিন আছে, সেইটো আপোনালোকে ইউজ কৰিব। সেইটো গ্ৰ'থ আনাত সহায় কৰে আমাৰ। অম্বিপ্লেক্সটো ইউজ কৰিব পাৰে, মাজে মাজে লিভাৰটোও দি থাকিব। আৰু যিহেতু আমাৰ এতিয়া গৰম দিন আহি আছে, গৰম দিনত আপোনালোকে মাজে মাজে অলপ ষ্ট্ৰেছ কেয়াৰ বুলি এটা মেডিচিন আছে, 55 ৰুপিজ লয়, সেইটো ইউজ কৰিব পাৰে।